নমস্কাৰ, কাইলৈ ঘোষণা কৰা হ'ব এইচএছ 2024 বৰ্ষৰ ফলাফল। ইতিমধ্যে আপোনালোকৰ কিছুমান ৱেবছাইটত প্ৰকাশ পাইছে যে কাইলৈ ঘোষণা হ'ব বুলি কৈছে। মই আপোনালোকক দেখুৱাই দিম যি জাগৰণ যুঁজ আছে, জাগৰণ যুঁজ অফিচিয়েল ৱেবছাইট হয় আপোনালোকৰ এইচএছ ৰিজাল্ট দিয়া। ইয়াত ইতিমধ্যে উল্লেখ কৰিছে যে কাইলৈ যি ৰিজাল্ট আছে, ৰিজাল্ট 20 এপ্ৰিলৰ তাৰিখে ঘোষণা কৰা হ'ব বুলি কৈছে। আজি ডেট কনফাৰ্ম কৰিব বুলি কৈছে। বৰ্ডে আজি ৰাতিৰ ভিতৰত ডেটটো কনফাৰ্ম কৰিব, অৰ্থাৎ ৰাতি টুইট কৰা হ'ব পাৰে বা কাইলৈ ৰাতিপুৱা টুইট কৰি আপোনালোকক জনাব পাৰে। কিন্তু জাগৰণ যুঁজে কৈছে যে কাইলৈ 20 তাৰিখে আপোনালোকৰ ৰিজাল্টসমূহ উপলব্ধ হ'ব। যিহেতু জাগৰণ যুঁজে গম পায় তেওঁলোকৰ যিহেতু পাৰ্টনাৰ হয়, কাইলৈ যিহেতু তেওঁলোকৰ ৰিজাল্ট প্ৰকাশ কৰিব লাগিব, তেওঁলোকৰ হাতত তথ্য আছে। সেইকাৰণে তেওঁলোকে আজি ৱেবছাইটত 10 মিনিটমানৰ আগত তেওঁলোকৰ ৱেবছাইটত তেওঁলোকে প্ৰকাশ কৰিছে যে অহা কালিলৈ 20 তাৰিখে আপোনালোকৰ ৰিজাল্টসমূহ দিয়া হ'ব পাৰে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কৈছিলে যে 10 তাৰিখৰ আগত দিয়া হ'ব বুলি, তেনেকৈ 10 তাৰিখৰ দিনা দিয়া হ'ল এছএলচিৰ ৰিজাল্ট। তেনেকৈ আপোনালোক 20 তাৰিখৰ আগত দিম বুলি কৈছিলে এইচএছৰ ৰিজাল্ট। গতিকে 20 তাৰিখ অহা কালিলৈ আপোনালোকৰ ৰিজাল্ট দিয়া হ'ব পাৰে। যিখন নটিছ ওলাইছে যে 21 তাৰিখৰ পিছতে ৰিজাল্ট দিয়া হ'ব বুলি, সেই নটিছখন যিহেতু অফিচিয়েল ৱেবছাইটত প্ৰকাশ পোৱা নাই, গতিকে সেইখন ফেক নটিছ বুলি আপোনালোকে ধৰিবও পাৰে। কিন্তু আপোনালোকৰ ৰিজাল্টসমূহ যিহেতু 20 তাৰিখৰ আগত দিম বুলি কৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, তেওঁৰ কথা মতে যিটো কাম হয়, গতিকে কাইলৈ আপোনালোকৰ ৰিজাল্টসমূহ উপলব্ধ হ'বই। নহ'লে জাগৰণ যুঁজে কেতিয়াও তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত 20 তাৰিখে দিব বুলি উল্লেখ নকৰিলেহেঁতেন। তেওঁলোকৰ হাতত প্ৰমাণ আছে কাৰণে, বা তেওঁলোকৰ হাতত ইতিমধ্যে হয়তো ৰিজাল্টখিনি আহি পৰিছে। গতিকে কাইলৈ তেওঁলোকে ডেট কনফাৰ্ম হোৱাৰ পিছতে, আজি হয়তো অফিচিয়েলি পাব্লিছ কৰাৰ পিছতে ৰনোজ পেগু ডাঙৰীয়া বা টুইট যোগে বা আছাম হায়াৰ ছেকেণ্ডেৰী ফালৰ পৰা টুইট কৰাৰ পিছতে আপোনালোকৰ ৰিজাল্টসমূহ কাইলৈ ৰাতিপুৱা 9টা বজাত উপলব্ধ হৈ যাব।